আপুনি ভোট কাক দিব আপোনাৰ মতে নহ'ব, কিন্তু মই য'ত ভোট দিবলৈ ক'ম তাত আপুনি ভোট দিব লাগিব। ভোটাৰৰ হাতত এনেকুৱা এটা ডাঙৰ শক্তি আছে, ইচ্ছা কৰিলে চৰকাৰ সলাই দিব পাৰি। আমি চৰকাৰ সলাই দিব পাৰোঁ। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আৰু ভিডিঅ'টো সেইটো কাৰণে প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষলৈকে চাই আপোনালোকে মন্তব্য আগবঢ়াব। এনেই এডোখৰ চাই আপোনালোকে যা তা কমেণ্ট কৰি নাযাব। মই সেইটো কাৰণে আপোনালোকক ষ্টাৰ্টিঙতে কৈ লৈছোঁ যেন ভোট আপুনি কাক দিব, মই কোৱা মতে মই যাক দিবলৈ ক'ম তাক ভোট দিব আৰু মোৰ মতেই হ'ব লাগিব। আমি একোজন ভোটাৰ হয়, আমি একোজন ভোটাৰ। এতিয়া আমাৰ ওচৰত ইমানেই এটা ডাঙৰ শক্তি আছে নহয়, আপুনি ভাবিব নোৱাৰিব। আমাৰ হাতত ইমানেই এটা ডাঙৰ শক্তি আছে, আমি চৰকাৰ সলাই দিব পাৰোঁ। মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আমি যেন প্ৰতিবাদ কৰোঁ, আন্দোলন কৰোঁ, আমি কেতিয়া কৰোঁ? যেতিয়া চৰকাৰ গঠন হৈ যাব, চৰকাৰ গঠন হোৱা পাছত আমি প্ৰতিবাদ কৰোঁ। সেয়া লাগিলে যেনেকুৱা ধৰণে প্ৰতিবাদ নকৰক কিয়, আমি চৰকাৰ গঠন হোৱাৰ পাছত প্ৰতিবাদ কৰোঁ। আমি ফেচবুকত পোষ্ট কৰোঁ, যা তা কথা লেখোঁ, আমি ৰাজপথলৈ ওলাই গৈ প্ৰতিবাদ কৰোঁ, মূল্যবৃদ্ধিৰ নামত প্ৰতিবাদ কৰোঁ, এনেকুৱা কিবাকিবি ধৰণৰ আমি ওপৰত প্ৰতিবাদ কৰোঁ। আমি চৰকাৰ গঠন হোৱা পাছতহে যেন প্ৰতিবাদ কৰোঁ। আমি চৰকাৰ গঠন হোৱা পাছত প্ৰতিবাদ কৰি কিবা লাভ আছে জানো? মই এটা কথা ক'ব বিচাৰিছোঁ দেই, আমাৰ যোনসকল ভোটাৰসকলে এইটোৱেই নাজানে যেন আমি আচলতে ভোট দিব লাগে কাক, নাজানে হয়। মই আৰু সেইকাৰণেই ভিডিঅ'টো বনাইছোঁ। তো মই এটা কথাই ক'ব বিচাৰিছোঁ, যোৱা 5 বছৰে বিজেপিয়ে শাসন কৰিলে। আপোনালোকে চাওক বিজেপিয়ে কি কাম কৰিলে, কি কাম কৰা নাই। যদি বিজেপিয়ে ভাল কাম কৰিছে আপোনাৰ দৃষ্টিৰে, বিজেপিকে ভোট দিয়ক। মই ক'বলৈ নাযাওঁ যেন আপোনালোকে আমুকক ভোট দিয়ক, তামুকত ভোট দিয়ক, কিন্তু আপোনালোকতো বিবেক আছে, আপোনালোকে চিন্তা কৰক কাক ভোট দিলে আমাৰ লাভ হ'ব, আপোনালোকে চিন্তা কৰক। কিন্তু আপোনালোকে সেইখিনি কথা চিন্তা নকৰি কিবা এটা আঁচনি পাই গ'ল আৰু আপোনালোকে পাহৰি থাকিলে আৰু ডাইৰেক্ট ঘপকৈ দি দিলেগৈ। আমাৰ হাতত ইমানে এটা ডাঙৰ শক্তি আছে, ইমান এটা পাৱাৰ আছে, আমি চৰকাৰ সলাই দিব পাৰোঁ। আমি আগতীয়াকৈ প্ৰটেষ্ট কৰোঁচোন। আমি চৰকাৰ গঠন হোৱাৰ পাছত আমি প্ৰতিবাদ কৰি কিবা লাভ আছে জানো? একো ঘণ্টাটো লাভ নাই। তাৰ আগতেই আমি পদক্ষেপ ল'ব লাগিব, আমি কি কৰিব লাগিব। এইকেইদিনে আৰু দেই, এইকেইদিনত কিন্তু আমাৰ এটা ডাঙৰ শক্তি আছে এইকেইদিনত। কিন্তু আমি সেই শক্তিটো খটুৱাব জানিব লাগিব, যোৱা 5 বছৰে বিজেপিয়ে কি কৰিলে আপুনি চাওক। আপোনালোকৰ গাঁৱে ভূঞে চহৰে নগৰে কি কাম কৰিলে, কি উন্নয়ন কৰিলে, আপুনি বিন্দাছ চাওক। তাৰ পাছত আপোনালোকে চিন্তা কৰক যেন ভোট কাক দিম। তাৰপিছত চিন্তা কৰক। চৰকাৰ গঠন হোৱাৰ পাছত প্ৰতিবাদ কৰি কিবা কৰি আন্দোলন কৰি একো ঘণ্টা লাভ নাই। সিহঁতে চৰকাৰ গঠন হৈ গ'ল আৰু সিহঁতৰ ওচৰত এটা পাৱাৰ আহি গ'ল আৰু প্ৰতিবাদ কৰি কিবা কৰি ঘণ্টা আমি একোডাল কৰিব নোৱাৰোঁ। দেখি আছোঁ, শুনি আছোঁ, আমি দেখি আছোঁ, শুনি আছোঁ। তো সেইকাৰণে ক'ব বিচাৰিছোঁ যেন আমাৰ হাতত এতিয়া ইমান এটা ডাঙৰ শক্তি আছে, ইমান এটা পাৱাৰ আছে আমাৰ ওচৰত, এতিয়া আমি চৰকাৰ সলাই দিব পাৰোঁ। তো আপোনালোকে তাকে নকৰি কি কৰে, 2 এটা আঁচনি পায় আৰু আঁচনিত বিক্ৰী হৈ যায়। মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে আঁচনি লওক না বে, আপোনালোকে সুবিধা পাইছে, সুবিধা আদায় কৰক, কিন্তু আপুনি বিক্ৰী হৈ নাযাব। আপোনাৰ ভোটটো বিক্ৰী কৰি নিদিব, কিন্তু আপোনালোকে ভোটটো বিক্ৰী কৰি দিয়ে। সুবিধা পাইছে, সুবিধা আদায় কৰক, কিন্তু ভোট বিক্ৰী নকৰিব। তো আপোনালোকে চাওক, প্ৰধান যোনবিলাক কাম আছে সেই কামবিলাক কৰিছে নাই। যোৱাটো 5 বছৰত ৰাস্তা পদূলি কিমান বনালে, কিমান উন্নয়ন কৰিলে, আপোনালোকে মন কৰকচোন। ৰাস্তা পদূলি কিমান উন্নতি কৰিলে, কিমান বনালে কৰিলে, আপোনালোকে চাওক ৰাস্তা পদূলি।
আৰু আপোনালোকে চাওক মূল্য বৃদ্ধি আজি ডিজেল পেট্ৰলৰ দাম কিমান বাঢ়িলে, গেছৰ মিঠাতেলৰ দাম বস্তু বাহিনীৰ দাম কিমান বাঢ়িলে, এইখিনি চাওক আপোনালোকে কমিছেনে বাঢ়িছে। যদি সেইখিনি আপোনালোকে চাই যদি আপোনালোকে সুখী, আপোনালোকে নিজৰ কথা আপোনালোকে বিজেপিকে ভোট দিয়ক, মই ক'বলৈ নাযাওঁ। আৰু আপোনালোকে চাওক চিকিৎসা বিভাগটো কিমান আগতকৈ উন্নতি হ'ল, কিমান ডেভেলপ হ'ল চিকিৎসা ক্ষেত্ৰত। আপোনাৰ যেতিয়া আপোনাৰ ঘৰত অসুখীয়া বেমাৰী যেতিয়া ওলাব চিকিৎসালয়লৈ নিব, তেতিয়াহে আপোনালোকে সেই ভুক্তভোগী হয়। কিন্তু সেই বেমাৰী নোলোৱাৰ আগতে আপোনালোকে কথাখিনি চিন্তা কৰক না, বেমাৰী নোলোৱাৰ আগতে আপোনালোকে কথাটো চিন্তা কৰক না, চিকিৎসা বিভাগটো কিমান আগবাঢ়িল আপোনালোকে চাওক এবাৰ। আপোনালোকে নিজৰ হাতত নিজে উত্তৰ পাই যাব। চাওক কিমান উন্নয়ন কৰিলে। আপুনি আঁচনি পালে, আঁচনিত আপুনি মুখ গ'ল, আঁচনিত মুখ গ'লে কিন্তু আপুনি আজি সুখী হৈ আছে। অনাগত দিনত আপোনাৰ সন্তানে পস্তাব লাগিব, উঠি অহা নৱপ্ৰজন্মই পস্তাব লাগিব। ইমানখিনিয়ে ক'লোঁ। আপুনি আজি আঁচনি এটা পাইছে, আপুনি সুখী বিন্দাছ। কিন্তু সেই আঁচনিয়ে যেন আপোনাৰ সন্তানে যেন কান্দিব লাগিব, সেই কথাটো আপোনালোকে নাজানে হয়। তো আপোনালোকে চিকিৎসাৰ কথাটো আপোনালোকক ক'লোঁ আৰু ৰাস্তা পদূলিৰ কথা ক'লোঁ। এতিয়া খোৱা পানী আমাক সুন্দৰকৈ দিব পাৰিছে নাই? খোৱা পানী যোগান ধৰি দিব পাৰিছেনে? চাওক আপোনালোকে আজলি আৰু বিদ্যুৎ বিভাগটো চাওক আপোনালোকে, কাৰেণ্ট চাওক। আগতকৈ যি ইলেক্ট্ৰিচিটি বিল আগতকৈ কমকৈ আহিছেনে বেছিকৈ আহিছে, এইবিলাক আপোনালোকে চাওক কিমান উন্নতি হৈছে। এইবিলাক চাওক আপোনালোকে সেইবোৰ নজৰ নকৰে। আপোনালোকে সেইবোৰ নাজানে নে জানে নে কিন্তু নাজানো, কিন্তু আপোনালোকে ভোটটো যাক দিব লাগে তাক নিদিয়েগৈ। আপোনালোকে এইখিনি চাওক, প্ৰধান যোনখিনি সমস্যা, সেই সমস্যাখিনি সমাধান হৈছে নাই আপোনালোকে সেইখিনি চাওক। আৰু কিছুমানে একোডাল নাজানেও। আপোনালোকৰ হাতত এতিয়া বহুত এটা ডাঙৰ শক্তি আছে, পাৱাৰ আছে। এই শক্তি আৰু পাৱাৰটো খটাওক। মই নকওঁ আপোনালোকে আমুককে ভোট দিয়ক বুলি, কিন্তু আপোনালোকক মই বুজাই দিছোঁ যেন ৰাস্তা পদূলি, চিকিৎসা বিভাগ, স্কুল কলেজ, শিক্ষা বিভাগ কিমান উন্নয়ন হ'ল এইখিনি চাওক। প্ৰধান চিকিৎসা বিভাগ, শিক্ষা বিভাগ, ৰাস্তা পদূলি, খোৱা পানী, বিদ্যুৎ বিভাগ এইবিলাক সম্পূৰ্ণ লাগিব। তেতিয়াহে যদি এইবিলাক যদি ভাল হৈ নাথাকে তেতিয়া একদম কাম নাই। উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি। সেইখিনিকে মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু এতিয়া আমি সকলোৱে ভাবি চিন্তি কামখিনি কৰিব লাগিব। চৰকাৰ গঠন হৈ যোৱাৰ পাছত আমি প্ৰতিবাদ কৰি কিবা কৰি এইবিলাক লাভ নাই। এতিয়াই আমি প্ৰটেষ্ট কৰিব লাগিব, এতিয়া আমি সজাগ হ'ব লাগিব। আমাৰ হাতত পাৱাৰ আছে আমি চৰকাৰ সলাই দিব পাৰোঁ। এটা ভোটাৰে আমি চৰকাৰ সলাই দিব পাৰোঁ। আমি এইখিনি কাম কৰিব লাগিব, পাছত কাম নাই। 5 বছৰলৈ গুচিয়ে যাবগৈ আৰু এতিয়াই কাম কৰিব লাগিব। এতিয়াই আপোনালোকে চিন্তা কৰিব লাগিব। 5 বছৰ পাছত চিন্তা কৰি প্ৰতিবাদ কৰিম বা আন্দোলন কৰিম বুলি আপোনালোকে ভাবি থাকি একোডাল ঘণ্টা লাভ নাই। মই এইটোৱে ক'ব বিচাৰোঁ যেন পাছত প্ৰতিবাদ কৰি আন্দোলন কৰি কাম নাই। আমি এই আগন্তুক এতিয়াই আমি কিছুমান কথা চিন্তা কৰিব লাগিব যেন আমি পাছত চৰকাৰ গঠন হৈ যোৱাৰ পাছত যাতে আমি আন্দোলন কৰিব নালাগে, প্ৰতিবাদ কৰিব নালাগে। এই কথাখিনি এতিয়াই আমি চিন্তা কৰিব লাগিব। ঠিক আছে, হ'ব দিয়ক। নিশ্চয় কথাখিনি চাগে বুজি পালে। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ যেন ভোট দিবগৈ। ভোট দিয়াটো আমাৰ অধিকাৰ হয়, গণতান্ত্ৰিক অধিকাৰ হয়। আমি ভোট দিব লাগে। আৰু কিন্তু ভোট নিদিয়াকৈ নাথাকিব দেই, ভোট দিবগৈ। আপুনি খালি ভোটটো এনেকুৱা এজন প্ৰাৰ্থীক দিয়ক যেন এই প্ৰাৰ্থীজনে যেন অনাগত 5 বছৰত বহুত ভাল কাম কৰিব। বা আপোনালোকে যদি ভাবিছে যেন যোৱাটো 5 বছৰতো বহুত ভাল কাম কৰিলে, সেইজনকে দিয়ক। কিন্তু মই নকওঁ যেন আমুকক দিয়ক বুলি, কাৰণ কেলৈ মোৰতো অধিকাৰ নাই। আপুনি আমুকক ভোট দিয়ক, তামুকক ভোট দিয়ক কৈ দিবলৈ মোৰতো অধিকাৰ নাই। মই খালি এটাই কথা ক'ব বিচাৰিছোঁ যেন বিবেকেৰে কাম কৰিব, বিবেকেৰে বিবেচনা কৰিব, আৱেগত কাম নকৰিব। বাকী ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত দি যাব। আৰু চেনেলো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।